এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই ভিডিঅ'টো কৰিছোঁ মোৰ শ্ব'ৰুমৰ পৰা হাতেখেতি হস্পিটেল তিনিআলি কেঁচা সোণৰ শ্ব'ৰুমৰ পৰা কৰিছোঁ। মই অলপ পিছতে আপোনালোকক দেখাম মই কাক মাতিছোঁ আৰু কিয় মাতিছোঁ আপোনালোকক দেখাম। আৰু এয়া আহিছে দাদা, আহক মুহূৰ্তত। মাৰ্চৰ 20 তাৰিখে যোৱা মাৰ্চৰ 20 তাৰিখে যি হাতেখাতি মেডিকেল তিনিআলিত নতুনকৈ আৰম্ভ হোৱা কেঁচা সোণৰ যি বিপণীত আমি উদ্বোধনীৰ দিনা ইয়াত আমি উপস্থিত হৈছিলোঁ। আৰু ইয়াত উপস্থিত হোৱাৰ পিছতে আমি যিহেতু বাতৰি পৰিৱেশনৰ বাবে ইয়ালৈ আহিছিলোঁ। আমি এই যি বিপণীৰ আচলতে স্বত্বাধিকাৰী সৰস্বতী চাংমাই বাইদেউক লগ পাইছিলোঁ। লগতে এই গোটেই আচলতে অনুষ্ঠানটোৰ যি এম ডি ডাঙৰীয়াক আমি লগ পাইছিলোঁ। এম ডি ডাঙৰীয়াই আমাক আজি এটা উপহাৰ আমালৈ পঠিয়াইছে। সুন্দৰ চেন, যথেষ্ট দামী, কিন্তু আমালৈ তেওঁ উপহাৰ হিচাপে পঠিয়াইছে। আমি তেওঁক নথৈ আনন্দিত হৈছোঁ আৰু তেওঁক আমি এই হিচাপতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু হাতেখাতিৰ ওচৰ চুবুৰীয়া আচলতে যিসকল ৰাইজ আছে ৰাইজসকলৰ জ্ঞাতাৰ্থে আমি জনাওঁ যে হাতেখাতিৰ যি মেডিকেল তিনিআলিৰ সন্মুখতে আচলতে যি নতুনকৈ স্থাপন কৰা মাৰ্কেট আছে, সেই মাৰ্কেটলৈ ভিতৰলৈ সোমাই আহিলে অকণমান দেখি পাব আপোনালোকে কেঁচা সোণৰ যি নতুনকৈ স্থাপন কৰা বিপণীখন। সকলো আহিব, যথেষ্ট ধুনীয়া দামত আচলতে যথেষ্ট ডিছকাউণ্টত ইয়াত এই কেঁচা সোণৰ আচলতে যি গহনা আপোনালোকে ক্ৰয় কৰিব পাৰিব। অতি সুন্দৰ আৰু ধুনীয়া। আৰু যি বাইদেউৰ ইউটিউব চেনেলটো আছে, ইউটিউব চেনেলৰ সৰস্বতী চাংমাই ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব। ইয়াত আপোনালোকে দোকানখনৰ সকলো সামগ্ৰী, নতুন সামগ্ৰীসমূহ যিসমূহ আহি থাকে তেওঁ আচলতে তেওঁ তাত আপলোড কৰি থাকে। ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু সকলোৱে ইউটিউব চেনেলটো চাব আৰু ইয়াৰ এই বিপণীখনলৈ আহিব। সঁচাই বৰ ধুনীয়া। ধন্যবাদ দাদা, মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ সেই দিনটোত আপুনি যথেষ্টখিনি আমাক সহায় সহযোগিতা আগবঢ়ালে। ধন্যবাদ। গৌতম, মই আচলতে এই মেডিকেল তিনিআলিত থকা যিখন কেঁচা সোণৰ দোকানলৈ আজি এমাহৰ পূৰ্বে আহিছিলোঁ। আৰু এমাহ সম্পূৰ্ণ হৈছে আৰু তাৰ পিছদিনাখন পাইছোঁ। আচলতে অনুষ্ঠানটো আনুষ্ঠানিকভাৱে শুভোদ্বোধন কৰিছিলে আৰু মই গৌতম চৰাইদেউ আৰু মই মোৰ প্ৰাগ নিউজৰ তৰফৰ পৰা আহিছিলোঁ আৰু বাতৰি পৰিৱেশন কৰা হৈছিলে। গৌতম চৰাইদেউ পেজত গোটেই ভিডিঅ'খিনি দিয়া হৈছিলে আৰু যথেষ্ট ৰাইজৰ আদৰসমূহ পাবলৈ সক্ষম হৈছে। ইয়াত সৰস্বতী চাংমাই স্বত্বাধিকাৰী আছে, তেওঁ আচলতে গোটেই পৰিচালনা কৰিছে কেঁচা সোণৰ এই সুন্দৰ আচলতে বিপণীখন। আৰু সেই দিনটোতে আচলতে এম ডি উপস্থিত আছিল আৰু এম ডিয়ে কথা দিছিল যে যিকেইজন আমি সংবাদসেৱী আছিলোঁ বা যিকেইজন পেজৰ ব্যক্তি আছিল, আপোনালোকক কথা দিছোঁ যে আপোনাৰ নামখিনি লিখি থৈ যাব, আপোনালোকক খুব সোনকালে আপোনালোকক এটা চেন উপহাৰ দিম বুলি কৈছিলে কেঁচা সোণ। আৰু আজিৰ দিনটোত উপহাৰ দিছে, কথা ৰাখিছে। তাৰ বাবে তেখেতলৈ বিশেষভাৱে মই শ্ৰদ্ধা আৰু শুভেচ্ছা জনাইছোঁ। তেওঁ আচলতে কথা দি যেনেধৰণে কথা দিলে তেনেদৰে আমালৈ পঠালে। আৰু মই ভাবোঁ আচলতে এই যি সৰস্বতী চাংমাইৰ নেতৃত্বত যি এটা সুন্দৰ প্ৰচেষ্টা ব্যৱসায় গঢ় লৈ উঠিছে, আচলতে ইয়াত কেৱল বিপণী নহয়, ইয়ালৈ আহি আপুনি খুব কম মূল্যত নিজৰ যিটো প্ৰয়োজনীয় যিটো সামগ্ৰী কেঁচা সোণ আপুনি লোৱাৰ পিছত আপুনি ব্যৱসায় কৰাৰ সুযোগ লাভ কৰিব যদিহে আপুনি ইয়ালৈ আহে। ইয়াত আহি আপুনি যে গোটেই কথাখিনি পাতি ল'ব আৰু কম পইচাত আপুনি ব্যৱসায় আৰম্ভ কৰিব পাৰিব। তাৰপিছত আপুনি লাহে লাহে আপুনিও সৰস্বতী চাংমাইৰ দৰে এগৰাকী কেঁচা সোণৰ স্বত্বাধিকাৰী হ'ব পাৰিব। গতিকে আপোনালোকে ইয়ালৈ আহক। আৰু মই সৰস্বতী চাংমাই যিটো আচলতে ইউটিউব চেনেল আছে আৰু সেই চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ কৈছোঁ আৰু তেওঁ আগবঢ়াই নিবলৈ কৈছোঁ। আৰু মুঠৰ ওপৰত মই এটাই অনুৰোধ যে আপোনালোকে আচলতে কেৱল ইয়াত কেঁচা সোণ কিনিম বুলি নাহিব। আপোনালোকে যদি ব্যৱসায় কৰাৰ মানসিকতা আছে তেতিয়াহ'লে আপুনি আহক, এডাল কেঁচা সোণ লৈ যাওক আৰু ব্যৱসায় কেনেধৰণে কৰিব লাগে আপুনি ইয়াৰ পৰা শিকি লওক। তাৰপিছত আপুনিও এনেধৰণৰ সুন্দৰ এখন বিপণী খুলিব পাৰিব আচলতে কেঁচা সোণৰ জৰিয়তে। ধন্যবাদ। গৌতম অহাৰ কাৰণে বহুত ভাল লাগিলে। মোৰ ভিউৱাৰ্ছসকলক আপোনালোকক দেখাইছোঁ, এয়া মই বাহিৰৰ ভিউটো দেখাইছোঁ, শ্ব'ৰুমৰ বাহিৰৰ ভিউটো। এয়া হৈছে হস্পিটেল তিনিআলি। আৰু এই দেখিছে যে আপোনালোকে ৰঙা লাইট জ্বলি থকা, ইয়াতে কেঁচা সোণ বুলি লিখা আছে। আৰু ইয়াতে গৈ অলপ পাছতে ইয়াতে মোৰ শ্ব'ৰুমটো পাব। আপোনালোকে আহিব, আপোনালোকৰ সকলোকে ৱেলকাম জনাইছোঁ। আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। আৰু এই ভিডিঅ'টো চাই আপোনালোকক কেনেকুৱা পালে কমেণ্টত জনাবলৈ নাপাহৰিব। বাই বাই।